ষ্টুডেণ্টছ, আজি আমি দশম শ্ৰেণীৰ গণিতৰ প্ৰথম যোনটো পাঠ আছে বাস্তৱ সংখ্যা সেইটোৰ বিষয়ে আলোচনা কৰিম। এতিয়া প্ৰথমেই আছে এটা উপপাদ্য, নাম হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। তোমালোকে কিতাপখন খুলিলে দেখিবা। ইয়াতে মই প্ৰমেয়িকাটো এবাৰ পঢ়ি দিছোঁ। দুটা যোগাত্মক অখণ্ড সংখ্যা এ আৰু বি দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা কিউ আৰু আৰ থাকিব যাতে এ ইকুৱেল টু বি কিউ প্লাছ আৰ আৰু কমা দি এটা কণ্ডিশ্যন লিখা আছে 0 গ্ৰেটাৰ অৰ ইকুৱেল আৰ লেছ দেন বি। এতিয়া এই উপপাদ্যটো বুজাৰ আগতে আমি যদি এটা উদাহৰণ লওঁ তেতিয়া আমাৰ বুজিবলৈ আটাইতকৈ সহজ হ'ব। মই এটা সংখ্যা লৈছোঁ, ধৰা 25টোক মই 3য়ে হৰণ কৰিম। এতিয়া 3য়ে যদি মই ইয়াক হৰণ কৰোঁ তেন্তে চোৱা তোমাৰ কি হ'ব, কেইবাৰ যাব 8 বাৰ, হয়নে? 3 8 গুণ কিমান 24 আৰু থাকি গ'ল কি বিয়োগ কৰাৰ পিছত 1 থাকিলে ন। এতিয়া এই বস্তুটো মই এনেধৰণে প্ৰকাশ কৰিব পাৰোঁ নাই চোৱাচোন। 25 ইকুৱেল টু 3 into 8, 3 পৰা 8 কৰিলোঁ আৰু যোগ 1, এইটো কৰিলে মই 25টো পাই গ'লোঁ। এই বস্তুখিনি আচলতে এই প্ৰমেয়িকাটো আমি আগতেও পাইছোঁ, কিন্তু এটা বেলেগ ধৰণৰ ৰূপত পাইছিলোঁ, সৰুতে তোমালোকে পঢ়িছিলা। এতিয়া মই এতিয়া 25টোক কি বুলি কয় আচলতে তোমালোকে জানাই, এইটোক কি বুলি কয় ভাজ্য। 3টোক কি কয় ভাজক, যোনে হৰণ কৰে তাক কয় ভাজক, আৰু যাক হৰণ কৰিবা তাক কয় ভাজ্য। আৰু তুমি ভাজকে ভাজ্যক হৰণ কৰোঁতে আমি ওপৰৰ যোনটো এই সংখ্যাটো লিখিছোঁ 8টো কি হ'ব, সেইটোক কয় ভাগফল, আৰু তলত যোনটো থাকি গ'ল সেইটো কি কয় ভাগশেষ বা বাকী, হয়নে? এতিয়া মইতো সংখ্যাটো লিখিলোঁ। এতিয়া যদি মই ভাজ্য, ভাজক, ভাগফল আৰু বাকীটো লগাই লিখিবলৈ যাওঁ তেনেহ'লে কি লিখিব পাৰিম, ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকী। এইটো তোমালোকে আগতে পঢ়ি আহিছা। আচলতে এই বস্তুটোকে আমি অকণমান এতিয়া এডভান্স ফৰ্মত পাইছোঁ। ইয়াতে কি দিছে, কৈছে যে আমাৰ দুটা সংখ্যা যদি এ আৰু বি থাকে, যোগাত্মক অখণ্ড সংখ্যা বুলি কৈছে। এতিয়া যোগাত্মক অখণ্ড সংখ্যা বুলি ক'লে তোমালোকে বুজি পাইছানে? মই যদি আমাৰ নাম্বাৰ লাইনডাল বনাওঁ, সংখ্যা ৰেখাডাল বনাওঁ, এইটো ধৰা 0, এইটো চাইডে কি আছে, এইখিনি ঋণাত্মক সংখ্যা আৰু এইফালে এইখিনি ধনাত্মক বা তুমি যোগাত্মকো ক'ব পাৰা। এতিয়া এই যে 0ৰ পৰা আগলৈ সংখ্যাখিনি আছে এইখিনি হৈছে আমাৰ যোগাত্মক অখণ্ড সংখ্যা। আৰু অখণ্ড সংখ্যা বুলি ক'লেতো গম পাইছা দশমিকত থাকিব নোৱাৰে, মানে গোটা সংখ্যা হ'ব লাগিব। এতিয়া এনেকুৱা যদি যোগাত্মক সংখ্যা আমি এ আৰু বি দুটা সংখ্যা লৈ লওঁ তেনেহ'লে তুমি আৰু দুটা সংখ্যা চাব পাৰা কিউ আৰু আৰ, যোন দুটা মানে আমি এই ফৰ্মটো লিখিব পাৰোঁ এ ইকুৱেল টু বি কিউ প্লাছ আৰ। তাৰমানে এই ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকী এই ফৰ্মেটটোতে লিখা হৈছে। এতিয়া মই যদি মানে ইয়াত চাওঁ, আমি বি এ যদি এ হৰণ কৰোঁ তেনেহ'লে ওপৰত কিউ পাম আৰু তাৰ পৰা বাকী হিচাপে কি থাকি যাব আৰ, অৰ্থাৎ ইয়াত মই কেনেকৈ লিখিব পাৰোঁ এ ইকুৱেল টু বি কিউ প্লাছ আৰ। ইয়াততো তুমি গম পাইছা এইটো মোৰ কি হৈছে ভাজক, এইটো হৈছে ভাজ্য, এইটো হৈছে ভাগফল আৰু এইটো হৈছে বাকী হ'ল। কিন্তু ইয়াতে এটা তোমাৰ কণ্ডিশ্যন এটা দিছে। কণ্ডিশ্যনটো কি দিছে যে 0 বা 0ৰ সমান হ'ব লাগিব বুলি কৈছে আৰটো, আৰু বিতকৈ সৰু হ'ব লাগিব এইটো। আৰু সদায় তুমি যেতিয়া এইটো ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকীটোত বহাবা, সদায় তুমি এই কণ্ডিশ্যনটো তাত ফুলফিল হৈয়ে যায়। ইয়াতে যদি চোৱা, এতিয়া মই এই ওপৰৰ সংখ্যাত উদাহৰণটোতে দেখাইছোঁ। এতিয়া এই একটো মোৰ কি হয় আচলতে আৰ ইকুৱেল টু 1 হৈ আছে, আৰু মোৰ যদি চাওঁ বি ভেলুটো কি হৈছে 3 হৈ আছেনে নাই। গতিকে ইয়াতেতো মোৰ কি হৈছে 0 লেছ দেন ইকুৱেল টু আৰ, 0 গ্ৰেটাৰৰ ইকুৱেল আৰ আৰু লেছ দেন বি। এইটোতো ধুনীয়াকৈ ফুলফিল হৈ যায়, কাৰণ আৰৰ মানটো 1 হয় আৰু বি মানটো কিমান আছে 3, 3তকৈতো 1 সৰু, সেইটো ঠিকে আছে। ইয়াত কৈছে 0 হ'ব পাৰে, 0তকৈ তোমাৰ ডাঙৰ সংখ্যাও হ'ব পাৰে, কিন্তু তোমাৰ বি সংখ্যাটো যি হ'ব, ধৰা 1 2 3 4 5 6, বিতকৈ সদায় মানে কি সৰু হ'ব লাগিব। ইয়াতে 3তকৈতো 1টো সৰু হয়, গতিকে আমাৰ ইয়াত কণ্ডিশ্যনটো ধুনীয়াকৈ ফুলফিল হৈ গৈছে সেই কথাটো মানে। এতিয়া আচলতে তোমালোকে এই ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকী এই বস্তুটো মনত ৰাখিয়ে আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো প্ৰয়োগ কৰি অংকবিলাক কৰিব পাৰিম। ঠিক আছে, এতিয়া আমি এটা উদাহৰণলৈ যাওঁ।
আচলতে আমাৰ ইউক্লিডৰ যোনটো বিভাজন ক্ৰমিকা বা কলন বিধি বুলি কয় তাৰ সহায়ত আমি গসাউ উলিয়াবলৈ শিকিম। গসাউ মানে তোমালোকে জানা গৰিষ্ঠ সাধাৰণ উৎপাদক, হায়েষ্ট কমন ফেক্টৰ বুলি কয় যোনটো ইংলিছত। এতিয়া কেনেকৈ উলিয়াম চাবা। এতিয়া প্ৰথম দিছে তোমাৰ মই দুটা সংখ্যা লৈছোঁ 455 আৰু 42। প্ৰথমে আমি ইয়াত তোমাৰ কৰিবলৈ হ'লে হৰণ কৰিব লাগে। আচলতে হৰণ কৰি গৈ থাকিবা আৰু আমি উত্তৰটো পাই গৈ থাকিম। ইয়াতে 42ৱে তুমি 455ক যদি হৰণ কৰা প্ৰথমে কিমান বাৰ যাব বাৰু তুমি এইটো ট্ৰাই কৰি চাবা। এতিয়া তোমাৰ 10 বাৰ যায় আচলতে 10 যদি দিওঁ তেতিয়া কিমান হ'ব 420 হ'ব। তাৰ পৰা তুমি মাইনাছ কৰাৰ পিছত তুমি কিমান পাবা 5, এফালে থাকি যাবা 5 পৰা 2 গ'লে 35 হ'ল। এতিয়া যোনটো 35 আছে বাকীটোৱে আমি আগৰ ভাজকটো হৰণ কৰিব লাগিব, মানে 42। এটা 42 লিখা। যেতিয়ালৈকে এই বস্তুটো মানে এইটো মোৰ আৰ নহয় জানো এই 35টো, এইটো আৰটো যেতিয়ালৈকে মই 0 নাপাওঁ কৰি গৈ থাকিব লাগিব আচলতে, তেতিয়াহে আমাৰ গসাউটো ওলাব। এতিয়া 35 এই 42টোক তুমি হৰণ কৰি দিয়া। এতিয়া কিমান বাৰ যাব, দুবাৰ দিলেতো তোমাৰ 70 হৈ যাব, নহ'ব। গতিকে আমি এবাৰ দিম, এবাৰ দিয়াৰ লগে লগে আমাৰ কিমান পাম 35 মাইনাছ কৰা 12 পৰা 5 গ'লে কিমান থাকে 7। এতিয়াওতো মোৰ আৰটো নট ইকুৱেল টু 0 হৈ আছে। এইটো আৰ নহয় জানো, আৰটো মই 0 পালোঁ জানো, নাই পোৱা। 0 নোপোৱালৈকে তুমি কৰি গৈ থাকিব লাগিব, তেতিয়াহে গসাউটো ওলাব। হাতে আকৌ কাক কৰিম মই এই 35টোক কৰিম, মানে যিহেতু এই ছেকেণ্ড টাইম আমি কৰোঁতে কি হ'ল 35টো মোৰ ভাজক আছিলে সেইবাবে। এতিয়া হাতে তুমি 35ক হৰণ কৰা, এইটোতো কমপ্লিটলি ডিভিজিবল হয়। কিমান 7 5 গুণ 35, গতিকে ইয়াততো 0 ওলাই গ'ল, মানে মই আৰ ইকুৱেল টু 0 পাই গ'লোঁ নাই। গতিকে এইটোৱে এই 7টোৱে হয় মোৰ আচলতে তোমাৰ গসাউ। এতিয়া খালি আমি এই বস্তুটো তুমি এনেকৈ হৰণ কৰি দেখালে নহ'ব, ধুনীয়াকৈ আচলতে হৰণটো তোমালোকে ছাইডত কৰিবা আৰু যোনটো আমি কিতাপত যেনেধৰণে তোমালোকক কৈছে তেনেকৈ কৰিম। তাত তুমি ধুনীয়াকৈ লিখিব লাগিব ইউক্লিডৰ বিভাজন ক্ৰমিকা বা কলন বিধি লিখিলেও হ'ব। ক্ৰমিকা প্ৰয়োগ কৰি পাওঁ প্ৰথমে তুমি তোমাৰ যোনটো ভাজক আছিলে এইটো লিখিবা 455। সেইটো আমি কেনেকৈ পাইছোঁ, মানে এইটো এ ইকুৱেল টু বি কিউ প্লাছ আৰ, এই ফৰ্মটোত আমি লিখি গ'লে হ'ব। এতিয়া মোৰ বি কি আছিলে 42, এইটোতো গম পালা, এইটো তোমাৰ কি 455 আৰু এইটো হ'ল বি, আৰু কিউটো কিমান পালোঁ মই, কিউটো 10 প্লাছ আৰৰ মানটো কিমান আছে আৰটো 35 হ'লনে, লিখি গ'ল হ'ল। এতিয়াতো যিহেতু আৰটো নট ইকুৱেল টু 0 হ'ল, গতিকে আমি আকৌ ছেকেণ্ড টাইম কৰিলোঁ যোনটো মই এতিয়া দেখাইছোঁ এইখিনি। গতিকে নেক্সট আকৌ আমি কিমান পাম এই 42টো লিখিবা। ছেকেণ্ড কৰোঁতে 42টো মোৰ কাৰণে কি হয় এ, আৰু তাৰপৰা তোমাৰ এই 35টো কি হ'ব বি হৈ যাব ন, ছেকেণ্ড বাৰ কৰোঁতে 35 ইনটু আৰু মোৰ কাৰণে কিউ কি হ'ব ছেকেণ্ড টাইমত 1 প্লাছ বাকী থাকি গ'ল কি, তো মোৰ কাৰণে কি হ'ব আৰ হ'ব নহয়, লিখিম 7। ইয়াতো কি হ'ল ছেকেণ্ডটোতো আমি আৰ নট ইকুৱেল টু 0 পালোঁ, গতিকে আমি আকৌ এবাৰ কৰিলোঁ এইটো থাৰ্ড বাৰ হৰণ কৰিছোঁ। ইয়াতে তোমাৰ থাৰ্ড টাইমত মোৰ কাৰণে এইটো হ'বগৈ এ, 35 লিখিবা আৰু কিহে হৰণ কৰিম আমি এবাৰ হাতে হৰণ কৰিম। হাতটো মোৰ কাৰণে কি হৈছে বি হৈছে এবাৰ 7 ইনটু কিমান বাৰ দিলা, এইটোতো কমপ্লিটলি ডিভিজিবল হয়, গতিকে মোৰ থাৰ্ড টাইমত মই এইটো কিউ হ'ব মোৰ কাৰণে 5 প্লাছ আৰু এইবাৰ কি, এইবাৰ আৰটো মোৰ ধুনীয়াকৈ 0 আহি গৈছে, আৰ ইকুৱেল টু 0 হ'ল। গতিকে আৰ মই 0 পালোঁৱে যেতিয়া, তেনেহ'লে মই কি হ'ল মোৰ গসাউটো পাই গ'লোঁ। এতেকে তুমি ভাগে শূন্য হ'ল যেতিয়া আমি আগবাঢ়িব নালাগে, এতেকে লিখিব পাৰিম এতেকে 455 আৰু 42 গসাউ কিমান হ'ব, তুমি যোনটো ভাজকে হৰণ কৰি তুমি শূন্য পালা এই 7টো, এইটোৱে হ'ব আমাৰ গসাউ। গতিকে মই লিখি দিম 7 হ'ল, বুজি পালা? ঠিক আছে, এতিয়া আমি এটা নতুন অংকলৈ যাওঁ, যোনটো আমি ইউক্লিডৰ কলন বিধি এপ্লাই কৰিয়ে কৰিব লাগিব। ইয়াতে চোৱা, এইটো তোমালোকৰ কিতাপৰ উদাহৰণটোতে আছে, দেখুওৱা যে প্ৰত্যেক যুগ্ম অখণ্ড সংখ্যা 2q আৰ্হি আৰু প্ৰত্যেক অযুগ্ম অখণ্ড সংখ্যা 2q + 1 আৰ্হি, য'ত q কোনোবা এটা অখণ্ড সংখ্যা। ইয়াতে
তুমি প্ৰথম চাবা যে তোমাৰ ইউক্লিডৰ যোনটো বিভাজন ক্ৰমিকা কৈছে সেই ফৰ্মেটটোত আমাৰ এই যোনকেইটা তেওঁলোকে আৰ্হিকেইটা দিছে সেইকেইটা পৰিছে নেকি সেইটোতো তুমি গম পাইছা ইয়াতে আৰ্হিটো অলপ অলপ ধৰিব পাৰিছা তোমালোকে প্ৰথমে যিহেতু কৈছে প্ৰত্যেক যোগাত্মক যুগ্ম সংখ্যাৰো আমি ফৰ্মেটটো উলিয়াব লাগিব অযুগ্ম অখণ্ড সংখ্যাৰো উলিয়াব লাগিব গতিকে আমি এটা ধৰি ল'ম প্ৰথমে ধৰা হ'ল এই এটা যোগাত্মক সংখ্যা আমি যুগ্ম আৰু অযুগ্মটো সেইটো পিছত লিখিম গতিকে আৰু লগতে তুমি যিহেতু ইয়াত চোৱা মোক যোনটো আৰ্হি দিছে 2q দিছে আৰু এটাত দিছে 2q + 1 বস্তুটো কেনেকুৱা লাগিছে এইটো আমাৰ ফৰ্মেটটো কেনেকুৱা ইউক্লিডৰ বিভাজন ক্ৰমিকাটো কেনেকুৱা আছিলে a = bq + r গতিকে এইটো এই বিটো নিচিনা লাগিছেনে এইটো 2 হয় মানে বি মানটো কি হয় দুইটা কেছতে 2 হ'ব তোমাৰ দেই এতিয়া ইয়াত আমি লিখিব লাগিব আৰু b = 2 তুমি প্ৰশ্নটো পাই বিটো পাই যাবা আৰু এইটো আমি আচলতে এই বুলি কৈ এনেকৈ ধৰি ল'ব লাগিব b = 2 হৈ গ'ল তেন্তে এতিয়া তুমি মই যেতিয়া দুটা বস্তু পায়ে গ'লোঁ মই এনেকৈ লিখিব পাৰিম নাই ইউক্লিডৰ কলন বিধি মতে এইটোতো এই লিখিম বি জেগাত মোৰ এতিয়া কি আছে 2q আছে নে 2q + r হ'ল এইটো লিখিলোঁ আৰু ইয়াতে তোমাৰ আৰৰ মানটো কি হ'ব লাগিব সেইটোতো মই জানো এতিয়া মোৰ ইয়াত আমাৰ ফৰ্মুলাটোত a = bq + r লগতে ফৰ্মুলাটোত কি আছিলে এই কণ্ডিশ্যনটো আছিলে যে rটো bতকৈ সৰু হ'ব লাগিব গতিকে মোৰ ইয়াত b মানটো কিমান হৈছে ইয়াততো মোৰ 2 হৈছে গতিকে মই 2 লিখিম হ'ল তাকে আৰৰ মানকেইটা কি হ'ব তোমালোকে কৈ পাৰিবা মানে 2তকৈ সৰু কি হ'ব পাৰে কৈছে 0 বা 0তকৈ ডাঙৰ হ'ব পাৰিব কিন্তু 2তকৈ সৰু হ'ব লাগিব গতিকে 0টোতো প্ৰথম আহিব তাৰপৰা 1 আহিব 2 হ'বগৈ জানো 2টো নহ'ব কাৰণ 2তকৈতো সৰু হ'ব লাগিব বুলি কৈছে হ'ল গতিকে এতিয়া তুমি এই মানকেইটা পাই গ'লা আৰৰ মান এতিয়া আৰৰ মানকেইটা মই এই যোনটো আমি সমীকৰণটো বনালোঁ ইয়াত বহাই দিম এইটো মই সমীকৰণ নম্বৰ 1 বুলি দি লৈছোঁ এনেকৈ লিখিব পাৰিম a = চোৱা 2q + r জেগাত প্ৰথম মই 0 ভাল এতিয়া কি হ'ব 2q হৈ গ'ল ঠিক আছে এতিয়া তুমি 2q এতিয়া q মানটো ধৰা তুমি মই যেতিয়া ছাইডত কৰি চাইছোঁ a = 2q q জেগাত যেনিবা দি মই 1 বহালোঁ তাৰমানে ইয়াত q মান মই 1 লৈছোঁ তেতিয়া কি হ'ব 2 × 1 2 হ'ব মই যদি q মানটো ধৰা তোমাৰ 2 ল'লোঁ তেতিয়া a = কিমান হ'ব 2 × 2 কিমান 4 আকৌ মই q মান যেনিবা দি 3 ল'লোঁ তেতিয়া a ভেলুটো কিমান হ'ব 2 × 3 6 তাৰমানে তুমি প্ৰতিটো কেছতে চোৱা 2 পালা 4 পালা 6 পালা এনেকৈ আকৌ যদি মই আৰু এটা দেখাইছোঁ q = 4 ল'লোঁ তেতিয়া a = কিমান হ'ব 4 × 2 = 8 তাৰমানে এইবাৰ মই কিমান পালোঁ 8 তাৰমানে কি হ'ল গোটেইকেইটা তোমাৰ যুগ্ম সংখ্যা হয়নে গতিকে আমি গম পাই গ'লোঁ যে তুমি 2q আৰ্হি গোটেই সংখ্যাবিলাক এইবিলাক যুগ্ম সংখ্যা হয় এটা তুমি লিখিব পাৰা যুগ্ম সংখ্যা বুলি হ'ল তেনেকৈ তাৰপৰা মই আকৌ 1টো বহাই চাওঁ এবাৰ a = 2q + 1 এতিয়া 2q + 1টো তুমি ডাইৰেক্ট বহাই দিলা ঠিক আছে এতিয়া তুমি ছাইডতে ইয়াতে কৰি চাব পাৰা q মান 1 ল'লে কিমান হ'ব এই ভেলুটো 2 × 1 + 1 কিমান হ'ব 2 × 2 তাৰপৰা 1 যোগ কৰিলে কিমান হ'ব 3 q ভেলুটো আকৌ 2 লোৱা 2 ল'লে চোৱা 2 × 2 ইয়াত বহাইছোঁ দেই এইটো 2 + 1 2 × 2 = 4 যোগ 1 কিমান হ'ব 5 আকৌ q মানটো এবাৰ 3 বহাইছোঁ তেতিয়া কি হ'ব 2 × 3 + 1 এইটো কিমান হ'ব 6 + 1 তাৰমানে হ'লগৈ 7
তুমি প্ৰতিটো কেছতে চোৱা কিউ মান 1 2 3 4 এনেকৈ তুমি মানে বহাই গৈ থাকিব পাৰা 3 পালা 5 পালা 7 পালা এতিয়া আমাৰ এইখিনি সংখ্যা কি হয় এইখিনিতো অযুগ্ম সংখ্যা আমি জানো গতিকে আমি ইয়াত লিখি দিম অযুগ্ম সংখ্যা হৈ গ'ল এতিয়া তোমালোকে বুজি পালানে আমাক যোনটো সুধিছে যে দেখুওৱা যে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যা 2q আহি আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 2q + 1 আহি য'ত q কোনোবা অখণ্ড সংখ্যা এতিয়া কিউবোৰ আমি যে 1 ল'লোঁ 2 ল'লোঁ 3 ল'লোঁ এইটো অখণ্ড সংখ্যা লৈছোঁ ইয়াতো লৈছোঁ তেনেকৈ কিউ মানটো বুজি পাইছা গতিকে এতেকে তোমালোকে লিখি দিব পাৰা প্ৰত্যেক যেহেতু আমি এইটো যোগাত্মক লৈ বুলি লিখিছিলে এতিয়া লিখি দিবা যোগাত্মক যুগ্ম অখণ্ড সংখ্যাই 2q আহি আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 2q + 1 আৰু ঠিক আছে ষ্টুডেণ্টছ এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ ইয়াত কি দেখাইছে চোৱা দেখুওৱা যায় যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 4q + 1 নাইবা 4q + 3 আৰ্হি য'ত q কোনোবা এটা অখণ্ড সংখ্যা এতিয়া মই তোমালোকক কৈছিলোঁ এনেকুৱা ধৰণৰ যেতিয়া তোমালোকে কুৱেশ্যন পাবা তেতিয়া আমি প্ৰথমে ধৰি ল'ব লাগিব ধৰা হ'ল এই এটা যোগাত্মক অযুগ্ম সংখ্যা ইয়াতে যিহেতু আমাক দুটা ফৰ্মেটত উলিয়াব দিয়া নাই আগৰ অংকটোত আমি এবাৰ যোগাত্মক যুগ্ম সংখ্যা আৰ্হিটো উলিয়াবলৈ দিছিলে আৰু লগতে যোগাত্মক অযুগ্ম সংখ্যা দিলে ইয়াত যিহেতু আমাৰ অকল যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা কৈছে গতিকে আমি এইটো যোগাত্মক সংখ্যা বুলি নিলিখি যোগাত্মক অযুগ্ম সংখ্যা বুলি লিখিব পাৰোঁ হৈ গ'ল আৰু যিহেতু ইয়াত তোমাৰ আৰ্হিটো কি লাগে বুলি কৈছে 4q + 1 আৰু 4q + 3 গতিকে ইয়াতে তোমাৰ কিউৰ লগত থকা সহগটো চোৱাচোন সহগ মানে গম পাইছে ন যোনটো লগত লাগি থাকে এইটো কি 4 গতিকে 4টোৱে হৈছে তোমাৰ b আৰু আমি লিখিম b = 4 গতিকে এতিয়া আমি কি কৰিব পাৰোঁ লিখিব পাৰিম ইউক্লিডৰ বিভাজন প্ৰমেয়টো প্ৰয়োগ কৰি দিম ইয়াতে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে কি হ'ব এনেকৈ লিখিব পাৰিমনে a = 4q + r এইটো মই সমীকৰণ নম্বৰ 1 লিখি লৈছোঁ আৰু আমাৰটো এটা কণ্ডিশ্যন আছিলে গতিকে rটো কি হ'ব লাগিব 0 বা 0তকৈ ডাঙৰ হ'ব পাৰে লগতে 4তকৈ সৰু হ'ব লাগিব কেলে আমাৰ আছিলে এইটো কণ্ডিশ্যনটো মানে bতকৈ সৰু হ'ব লাগে মোৰ যিহেতু ইয়াত b মানটো কিমান ধৰি লৈছোঁ আমি 4 গতিকে ইয়াত 4 এতেকে r মানকেইটা কি হ'ব বাৰু তোমালোকে ক'ব পাৰিবানে r মান কিহৰ পৰা আৰম্ভ হ'ব 0 কাৰণ 0 বা 0তকৈ ডাঙৰ হ'ব লাগে গতিকে 0টো হ'ব তাৰ পৰা কি পাম 1 পাম 2 3 4টো হ'বনে 4টো নহয় কিয়নো 4তকৈ লেছ হ'ব লাগিব বুলি কৈছে সৰু হ'ব লাগিব গতিকে এইকেইটা আমি পাই গ'লোঁ এতিয়া 1ৰ পৰা মানে আমি 1ত r মানকেইটা বহাই দিম কি হ'ব পাৰে প্ৰথমতে a = 4q + 0 এতিয়ালে কি হ'ব 4q হ'ব ঠিক আছে এইকেইটা আমি বাৰু গোটেইকেইটা উলিয়াই লিখি লওঁ আগতে r মান তাৰপৰা আমি চাম কোনটো যুগ্ম কোনটো অযুগ্ম তাৰ পৰা 4q + r মান এবাৰ 1 বহাওঁ তেতিয়া কি হ'ব 4q + 1 হ'ল তাৰপিছত r মানটো কি বহালোঁ 2 বহালোঁ আৰু লাষ্টত কি হ'ব 4q + 3 এতিয়া আমি প্ৰতিটোৰ কাৰণে আমি ইয়াত চেক কৰি চাব পাৰোঁ ছাইডতে যেতিয়া ধৰা কিউবটো যিকোনো অখণ্ড সংখ্যা পায় গতিকে কিউটো 1 ল'লোঁ 1 ল'লে মই প্ৰথমটোৰ কাৰণে চাইছোঁ 4qটোৰ কাৰণে ইয়াতে a =
4 ইনটু কিউ মান কিমান 1 কিমান হ'ব 4 আকৌ যি মই 2 বহাম 4 কিউটোতে বহাই চাইছো 8 হৈ গ'ল তাৰমানে এনেকে তুমি 2 3 4 এনেকে যিমান বহাই যাবা সব তুমি যুগ্ম সংখ্যা পাবা 4 পালো 8 পালো যেতিয়া আমি ইয়াতে তোমালোকে দেখিলা যে কিউ মান যেতিয়া 1 বহাম তেতিয়া 4 পালো আৰু যেতিয়া কিউ মান 2 পালো তেতিয়া এ মান কিমান পাইছো তেতিয়া 8 পাই গ'লো যদি তুমি কিউ মান 3 বহোৱা তেতিয়া কিমান পাবা 4 3 গুণ 12 আসলে কি হ'ল তুমি যিমান কিউ মান বহাই গৈ থাকিবা অখণ্ড সংখ্যা যিমান বহাই গৈ থাকিবা তুমি দেখিবা যে সব আমি যুগ্ম সংখ্যাই পাই যাম গতিকে 4 কিউ আৰহিটো কি হ'ব মোৰ যুগ্ম সংখ্যা হৈ গ'ল এটা পাই গ'লো বা তুমি বহুত চিম্পলকৈ ভাবিব পাৰা যে 4 কিউ আছে 4 কিউটোক যদি মই 2 এ বিভাজ্য হ'ব নাই এইটো 4 আছে 2 দুগুণ 4 এইটো 2 কিউ ওলাই গ'ল ধুনীয়াকৈ গতিকে কি 2 এ যি সংখ্যা বিভাজ্য সেইটোতো যুগ্ম সংখ্যা হয় গতিকে ওলাই গ'ল তেনেকৈও চাব পাৰা ঠিক আছে এতিয়া আমি এতিয়া নেক্সট তোমাৰ 4 কিউ প্লাছ 1 টোলৈ যাওঁ 4 কিউ প্লাছ 1 টো যদি চোৱা কিউ মান মই যদি 1 বহালো তেতিয়া কি হ'ব এই ভ্যালুটো 4 ইনটু 1 প্লাছ 1 তাৰমানে 4 যোগ 1 মান কিমান 5 এইটো অযুগ্ম পাই গ'লো কিন্তু আমাৰ অযুগ্ম আৰহিটো বিচাৰে নাই কিন্তু আমি চেক কৰিবতো লাগিবই এই গ'লটো আকৌ যে মই ইয়াত 2 বহাই চালো হা কিউ মান তেতিয়া কিমান পাম 4 দুগুণ 8 যোগ 1 সমান 9 তাৰ মানে তুমি এই 4 কিউ প্লাছ 1 আৰহিটো যিমান 1 2 3 4 এনেকে যিমান অসীমলৈকে যিমান সংখ্যা বহাবা প্ৰতিটো ক্ষেত্ৰতে তুমি কিমান পাবা সদায় অযুগ্ম সংখ্যাই তোমাৰ ওলাব গতিকে এইটো কি হ'ব অযুগ্ম পৰীক্ষাত তোমাৰ এনেকুৱা হ'ব পাৰে যুগ্ম আৰহিটো নিবিচাৰিব পাৰে অযুগ্ম সংখ্যাটো বিচাৰিব পাৰে গতিকে আমি গোটেইকেইটা কৰি চোৱাটো জৰুৰী এতিয়া 4 কিউ প্লাছ 2 টো চোৱা ইয়াতেতো এইটো চিম্পল তুমি মই যোনটো 2 এ হৰণ যায় নেকি সেইটো চেক কৰিব পাৰো আমি 2 এ হৰণ যাব কিয়নো চোৱা এই 4 কিউ আৰু 2 কিউ পৰা আমি 2 এটা কমন ল'ব পাৰো ভিতৰত থাকি যাব কি 2 কিউ প্লাছ এই 2টোত কি থাকি যাব এডোখৰতে কেনচেল গ'লগৈ তাৰমানে কি এইটো এনে যুগ্ম সংখ্যা হয় কিন্তু তথাপি আমি এইটো কৰি চাম কিউ মান যদি মই 1 বহাওঁ তেতিয়া কিমান হ'ব a ইকুৱেল টু 4 ইনটু 1 প্লাছ 2 ইয়াত বহাইছো দেই এতিয়া কিমান হ'ব 4 গুণ 4 যোগ 2 মানে কিমান 6 গম পালা আকৌ 2 বহাই চাব পাৰা 2 বহালেও তোমাৰ চেমেই হ'ব যুগ্ম পাবা 4 গুণ 8 প্লাছ 2 কিমান পাবা 10 বুজি পালা গতিকে এটা কি হ'ল তোমাৰ এইটো মানে কি ফৰ্মেট পাই গ'লো আমি এইটো হৈ গ'ল আমাৰ যুগ্ম সংখ্যা আমাক আচলতে এতিয়া উলিয়াবলৈ যে যুগ্ম সংখ্যা আহিলো কিন্তু আমাৰ আৰৰ মান যিহেতু 4টা আছে গতিকে আমি গোটেইকেইটা কৰি চাব লাগিব এতিয়া যদি মই 4 কিউ প্লাছ 3 টো কৰি চাওঁ এতিয়া ইয়াতে চোৱা মই কিউ মান 1 ললো হা তেতিয়া কি হ'ব 4 a মানটো মই যদি লিয়াওঁ 4 ইনটু 1 প্লাছ 3 4 যোগ 3 কিমান 7 এইটো অযুগ্ম সংখ্যা ওলাইছে এটা কৰি চাব পাৰা এইটো 4 দুগুণ কিমান 8 8 যোগ 3 কিমান হ'ব 11 গতিকে কি মই সদায় অযুগ্ম সংখ্যা পাম নাই গতিকে এইটো লিখি দিবা অযুগ্ম সংখ্যা হৈ গৈছে এতিয়া মই এই বস্তুটো আকৌ এবাৰ লিখি দিছো মই ডিভিজিবিলিটি যিহেতু মোহাৰি দিছো 4 কিউ প্লাছ 2 যদি মই 2 এ হৰণ কৰো বস্তুটো কমন লৈ ল'বলৈ কৈছে প্ৰথমে 2 কিউ প্লাছ 1 থাকিব এফালে 2 থাকিব কেনসেল কৰিলে 2 কিউ ডিভিজিবল হোৱা মানে কি 2 এ হৰণ হোৱা মানে এইটো যুগ্ম সংখ্যা হ'ল গতিকে আমি প্ৰশ্নটোত আমাক কি বিচাৰিছিলে প্ৰশ্নটো আমাক কৈছিলে যে 4 কিউ প্লাছ 1 নাইবা 4 কিউ প্লাছ 3 আহি বুলি কৈছিলে গতিকে আমি যুগ্ম সংখ্যাটো পাই গ'লো লগতে অযুগ্মটো পালো আৰু আমাকতো অযুগ্মটোৱে লাগিছে গতিকে আমি ডাইৰেক্টলি ইয়াতে এইটো এই ফৰ্মেটটো আমাৰ এটা অযুগ্ম সংখ্যা পাই গ'লো আমি এইটো আৰু এইটো তাকে আমি এটা লিখি দিম এটাকে কি আছে প্ৰশ্নটো যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা কোনটো আহি পালো এইটো আৰু এইটো তাৰমানে 4 কিউ প্লাছ 1 আৰু 4 কিউ প্লাছ 3 আহি হৈ গ'ল ক্লিয়াৰ হ'ল এতিয়া আমি আৰু এটা তোমালোকৰ উদাহৰণ আছে এইটোলৈ আগবাঢ়ি যাওঁ ইয়াতে চোৱা
এইটো এটা প্ৰশ্ন এটা দিছে। এজন মিঠাই বেপাৰী, এইটো তোমালোকৰ কিতাপত থকা উদাহৰণেই হয়, এজন মিঠাই বেপাৰী 420টা কাজু বৰফি আৰু 130টা বাদাম বৰফি আছে। তেওঁ সেইবোৰ কেইটামান থাকত এনেদৰে সজাব বিচাৰিলে যে প্ৰতিটো থাকতে সমান সংখ্যক মিঠাই থাকে আৰু ট্ৰেখনত এইবোৰে আটাইতকৈ কম ঠাই আগুৰে। এই উদ্দেশ্যেৰে থাকবোৰ সজাবলৈ প্ৰতিটো থাকতে কিমান সংখ্যক মিঠাই দিব। এতিয়া যিহেতু তোমালোকে গম পাইছাই, আমি গোটেই চেপ্টাৰটো গসাউৱে উলিয়াই আছো, গতিকে এইটো নিশ্চয় আমি গসাউ উলিয়াব লাগিব। ইয়াত দুটা সংখ্যা দিছে, এটা হ'ল 420 আৰু এটা দিছে 130। ইয়াৰ গসাউৱে উলিয়াব লাগিব। কিন্তু পৰীক্ষাতটো তুমি এইটো গম নাপাবা ন, লসাগু উলিয়াবলৈ কৈছে নে গসাউ উলিয়াবলৈ কৈছে। গতিকে ইয়াতে আমাৰ কামটো হ'ব যে মই এটা বস্তু শিকাইছো তোমালোকে। ইয়াত কৈছে যে ট্ৰেত মিঠাইখিনি সজাব বিচাৰিছে, তাত কি সুধিছে যে আটাইতকৈ কম ঠাই আগুৰে। কম বুলি কোৱাৰ লগে লগে তুমি উৎপাদক উলিয়াব লাগিব, অৰ্থাৎ গসাউ আমি উলিয়াব লাগিব, অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদকটো কৰিব লাগিব। এতিয়া আমি ইয়াত চাবা কেনেকে কৰিম এইটো। প্ৰথমে লিখি ল'বা, দিয়া আছে কাজু বৰফি কিমান আছে 420টা, আৰু বাদাম বৰফি কিমান আছে, বাদাম বৰফি আছে 130টা। লিখিব লাগিব আটাইতকৈ কম ঠাই, আটাইতকৈ কম আটাইতকৈ কম ঠাই আগুৰাকৈ সজাবলৈ হ'লে (420 আৰু 130)ৰ তুমি কি গসাউ উলিয়াব লাগিব, হয়নে? এতিয়া গসাউটো আমি ইউক্লিডৰ বিভাজন ক্ৰমিকাৰ মতে উলিয়াম। গসাউ উলিয়াব লাগিব। আমি গসাউটো উলিয়াবলৈতো এতিয়া আমি জানো ইউক্লিডৰ বিভাজন ক্ৰমিকাৰ প্ৰয়োগ কৰি পাওঁ। হৰণটো চাইডত কৰি ল'ব পাৰিবা তোমালোকে, ইউক্লিডৰ বিভাজন কলন বিধি মতে। এতিয়া 420টোক তুমি কিহে হৰণ কৰিব লাগিব, যোনটো তোমাৰ আটাইতকৈ সৰু, আচলতে সৰুটোৱে ডাঙৰটো হৰণ কৰিব লাগে, 130য়ে হৰণ কৰিব লাগিব। মই এতিয়া চাইডতে এইটো কৰিম হৰণটো। 420ক 130য়ে তোমাৰ কেইবাৰ যাব, তুমি 3বাৰ দিব পাৰা, 3বাৰ দিলে তোমাৰ হ'বগে 390। এতিয়া যদি বিয়োগ কৰা 12 গ'ল, থাকিল 3, এইটো হ'ব 30। এতিয়াতো আমাৰতো এইটো আৰ মানটোতো শূন্য নাই হোৱা, হয়নে? গতিকে কি হ'ব, 30য়ে 130ক আকৌ হৰণ কৰিব লাগিব। এতিয়া 30য়ে তোমাৰ কেইবাৰ যাব, 4বাৰ যাব, 3 4 গুণ 12 হয়, আৰু এইফালে শূন্যটো আহিলে। এতিয়া থাকি গ'ল কিমান, 10। এতিয়াও জানো গ'ল, নগ'লে ন, 10য়ে 30ক হৰণ কৰিব লাগিব। 10য়ে 30ক হৰণ কৰিলে কিমান হ'ব, 10 দিব লাগিব। এইবাৰতো মোৰ আৰটো 0 হৈ গ'ল নহয়। ইয়াতে মানে মোৰ তোমাৰ ভাগেকটো শূন্য হৈ গ'ল, অৰ্থাৎ আৰটো 0 হৈ গ'ল ইয়াত। গতিকে আমাৰ ইয়াতে তোমাৰ ভাজকটো কি আছিলে, 10। এই ভাজকটোৱে আচলতে মোৰ গসাউ হয়। এইটোকে আমি এটা ধুনীয়াকৈ বনাই দিম। 130ক তুমি কেইবাৰ দিলা, 3বাৰ দিছিলা, আৰু লগতে তোমাৰ তেতিয়া ভাগে বাকী কি আছে, 30 লিখি দিয়া, এইটো হ'ল। ইয়াতেতো শূন্য নহ'লে, তাৰপিছত নেক্সট আমি আকৌ কৰিব লাগিব 130ক কৰিব লাগিব। 130ক কিহে কৰিবা, 130ক এই 30টোৱে কৰিলো, হয়নে? 30টোৱে। গতিকে 30য়ে তুমি কেইবাৰ দিছিলা, এইটো এই 4টো যোগ কিমান থাকি গৈছিলে, 10। আকৌ তোমাৰ তেনেকে থাকি গ'ল। এতিয়া এই 10য়ে কাক হৰণ কৰিম, 30ক হৰণ কৰিম, গতিকে 30 আহিব। 10য়ে কেইবাৰ যাব, এইটোতো কমপ্লিটলি যাবগৈ, 3বাৰ। এতেকে মোৰ গসাউ কি হ'ব, গসাউ হ'বগে 10 হ'ল। এতেকে মানে কি হ'ল, দুই ধৰণৰ বৰফিটো তেওঁ কি 10টা কৈ প্ৰতিটো থাকতে থাকিব লাগিব। এতেকে আমি লিখি দিব পাৰিম, দুই ধৰণৰ বৰফিকে 10টাকৈ
প্ৰতিটো থাকতে সজাব লাগিব হৈছে তোমালোকে গম পাইছা এই চেপ্টাৰটো বহুতে সহজ হয় তোমালোকে যদি অকমান মন দিয়া তেনেহলে গোটেই অংকখিনি কৰিব পাৰিবা আজি আমি উপপাদ্যটো আৰু তাৰ এপ্লিকেশ্যন পাৰ্টটো অৰ্থাৎ উদাহৰণৰ কেইটামান কৰি চালো আৰু নেক্সট ভিডিঅ'ত আমি অনুশীলনখিনি কৰিম আৰু তোমালোকৰ কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত জনাব পাৰিবা ধন্যবাদ